আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু শিশু সমাৰোহ। কামৰূপ জিলাৰ আমিনগাঁওস্থিত দুৰ্গা মন্দিৰৰ প্ৰাংগণত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালকৈ পতাকা উত্তোলন, স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰি আমিনগাঁৱৰ স্থানীয় মহিলা শিল্পীৰ দ্বাৰা সমবেত সংগীতেৰে শুভাৰম্ভণি কৰা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সাধাৰণ সভাৰ আয়োজন কৰা হয়। মাননীয় তপন দাসদেৱে আধৰা সভাত সভাপতিত্ব কৰে আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি ৰবীন্দ্ৰনাথ দেৱে। একে অনুষ্ঠানতে এখন ৮ম সংখ্যক চেমনীয়া নামৰ বাৰ্ষিক সাহিত্য সভা আলোচনী উন্মোচন কৰা হয়। আমিনগাঁও স্বৰ্ণ শাখা সাহিত্য সভাৰ একাদশতম প্ৰতিষ্ঠা দিৱস। আজি এই প্ৰতিষ্ঠা দিৱসৰ লগে লগে আমি অনুভৱ কৰিছোঁ যে আমিনগাঁৱত সাহিত্যৰ এটা চৰ্চা হৈছে। বিশেষকৈ আমি প্ৰচাৰ কৰি থকা এই চেমনীয়াখনেই আমাৰ বিশেষ অৰিহণা যোগাইছে আৰু এই চেমনীয়াই বৰ্তমান অসমত এটা স্থান পাবলৈ সক্ষম হৈছে। যিয়ে নহওক, আমিনগাঁও শাখা সাহিত্য স্বৰ্ণ শাখা সাহিত্য সভাই এই স্থান পোৱাৰ কাৰণে আমি বিশেষকৈ আমাৰ যিখিনি কৰ্মকৰ্তা, যিখিনি বিষয়ববীয়া, লগতে আজীৱন সদস্যৰ লগতে ৰাইজৰ যি সঁহাৰি, সেই সঁহাৰিয়ে আমাক যথেষ্ট অৰিহণা যোগাইছে। আশা ৰাখিছোঁ সুদূৰ ভৱিষ্যতেও আমাক এনেদৰে সহায় সহযোগিতা আগবঢ়াই আমিনগাঁৱত এটা সাহিত্য সংস্কৃতিৰ বাতাবৰণ উন্নত হ'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আজি আমিনগাঁও সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি মই বৰ আনন্দিত হৈছোঁ। এইখন সাহিত্য সভা যেতিয়া প্ৰতিষ্ঠা কৰোঁ, ৰাইজৰ বিশেষ শ্ৰদ্ধা নাছিল, কিন্তু মই ইয়াৰ ৰাইজৰ ঘৰে ঘৰে সোমাই গৈ ইয়াৰ ৰাইজক উলিয়াই আনি বৰ্তমান আমিনগাঁও সাহিত্য সভা এনে এটা পৰ্যায়ত উপনীত হৈছে যে অসমতে আমিনগাঁও সাহিত্য সভাক সকলোৱে গুৰুত্ব দিয়া হৈছে। আমিনগাঁও সাহিত্য সভাৰ আৰু উত্তৰোত্তৰ উন্নতি হওক, মই তাকে কামনা কৰিছোঁ। চাংখাৰীৰ পৰা খৰ্গেশ্বৰনাথ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।